আজি আমি BTC ইলেকশন 2025 14 চিৰাং দুৱাৰ কনষ্টিটুৱেন্সিৰ কাৰণে ইণ্ডিপেণ্ডেণ্ট মুক্তভাৱে আমি নমিনেশ্যন দাখিল কৰিলোঁ আৰু আজিৰ নমিনেশ্যনৰ 14 চিৰাং দুৱাৰ অঞ্চলৰ ৰাইজবিলাকে দলে বলে আহি আমাক সমৰ্থন জনোৱাৰ কাৰণে আমি তেখেতসকলক অশেষ ধন্যবাদ যাচিছোঁ। 14 নম্বৰ চিৰাং দুৱাৰ সমষ্টিটো ইমান আকৰ্ষণীয় যুগ হ'বলৈ গৈ আছে। BPFৰ প্ৰাৰ্থী আছে, UPPLৰ প্ৰাৰ্থী আছে, আপুনি নিৰ্দলীয়ভাৱে খেলিছে, কি হ'বলৈ গৈ আছে, এনেকুৱা ফেক্টৰ কি হ'ব? ডাঙৰ ডাঙৰ দলবিলাকৰ ডাঙৰ লিডাৰবিলাকৰ ডাঙৰ ডিচিশ্যন হয়। আমাৰ সৰু মানি আমাৰ পাব্লিকত থাকোঁ, আমি ৰাইজৰ লগত থাকোঁ, আমি ৰাইজৰ কাৰণে কাম কৰি আছোঁ, সেৱা কৰি আছোঁ। আমাৰ তেখেতসকলৰ লগত কোনো লিংক নাই, আমি সেৱা কৰি যাম আৰু ৰাইজ আমাৰ লগত আছে। যিহেতু আমি বিগত বছৰত য'ত বানপানী হৈছিলে, য'ত খেতি কৰিবলৈ পানী নাছিলে, এইবোৰ সমস্যাৰ লগত আমি আমাৰ ৰাইজৰ লগত আমি থিয় দিছোঁ। আমি 100 জনৰো অধিক 14 চিৰাং দুৱাৰ অঞ্চলৰ যিবিলাক চকুত নেদেখা আছিলে তেখেতলোকক আমি চকু অপাৰেশ্যন কৰি দিছোঁ। যিবিলাক ৰাস্তা ভাঙিছিলে আমি তেখেতসকলৰ ওচৰত গৈ পিনি তেখেতসকলৰ লগত থিয় হৈছোঁ। ইয়াৰ কাৰণে ৰাইজ আমাৰ লগত আছে, ৰাইজ ডাঙৰ নেতাৰ লগত নাই। যিহেতু আপুনি নিৰ্দলীয়ভাৱে খেলিব ওলাইছে, বিগত সময়ছোৱাত UPPLৰ কাৰ্যবাহী সদস্য আছিলে, সেইটো সমষ্টিৰ পৰা ৰঞ্জিত কুমাৰ ওৰফে BR ফেৰেংকা, তেখেতে পালভাগত কোনো কাম নকৰিলে নেকি? তেখেতে কাম কৰিছে নিজৰ কন্যাক চাকৰি দিয়া, নিজৰ ঘনিষ্ঠৰ ৱাইফক চাকৰি দিয়া, নিজৰ পিয়েৰ ভাইটিক চাকৰি দিয়া, নিজৰ ঘৰৰ মানুহবিলাকক চাকৰি দিয়া, কাম কৰিছে। এইবোৰ কামেই কৰিছে আৰু বহুত ডাঙৰ কাম কৰিছে, জংঘল ধ্বংস কৰা। যিহেতু আপুনি ইমানখিনি কথা ক'লে, UPPL চৰকাৰটোৱে এটা কথা কৈছিল যে স্বচ্ছতাৰ ভিত্তিত কাম হ'ব, স্বচ্ছতা হোৱা নাই। কিছুমান মই প্ৰমোদ বড়ো ছাৰক ধন্যবাদো জনাব লাগিব। কিছুমান যিটো পদক্ষেপ লৈছে ভাল হৈছে, কিন্তু কিছুমান ক্ষেত্ৰত ধৰি লওক ৰিক্ৰুইটমেণ্টত এইটো আমি দেখা বুজা চবেই দেখিছে কি কাম কৰিছে, এইবোৰৰ ওপৰত তেখেতে মাত মাতিব লাগে। আমি তাকে বিচাৰিছোঁ। জংঘল ধ্বংস কৰাৰ ওপৰত মাত মাতিব লাগে। যিবিলাক ইলিগেল এপইণ্টমেণ্ট নিজৰ কন্যাক চাকৰি দিছে, ইয়াৰ ওপৰত মাত মাতিব লাগে। ইয়াৰ কাৰণে তেখেতক মই অনুৰোধ জনাইছোঁ, EMA হ'ব পাৰে নিজৰ, কিন্তু বেয়া হ'লে বেয়া ক'ব লাগিব, ভাল হ'লে ভাল ক'ব লাগিব। আমি আজিও কওঁ, যিবিলাক ভাল কাম কৰিছে আমি ভাল বুলি কওঁ, যিবিলাক বেয়া হৈছে বেয়াটোও আমি ক'ব লাগিব। বেয়া বস্তুক যদি আমি লাই দিওঁ, বেয়া কামক যদি আমি লাই দিওঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ সমাজখন ধ্বংস হৈ যাব। আপোনাক ভোট দিবলৈ ৰাইজক কি আহ্বান জনাব? ৰাইজ আমাৰ লগত আছে, ৰাইজ আমাক ভোট দিব। আমাৰ কোনো ডাঙৰ নেতাৰ যিটো ডিচিশ্যন, যিটো ইম্পজিশ্যন, এইবিলাক নচলিব। আমাৰ ৰাইজৰ হুকুমে চলিব। নেতাবিলাকৰ হুকুম নহয়, ৰাজাবিলাকৰ হুকুম নহয়, আমাৰ ৰাইজৰ হুকুমহে চলিব আমাৰ ওপৰত। আপুনি বিজয় হৈ গ'লে আপোনাৰ স্থিতি কি হ'ব? শাসকীয় পক্ষত হ'ব নে বিৰোধী পক্ষ? এইটো ৰাইজে ডিচিশ্যন ল'ব। ৰাইজে যদি কয় আপুনি শাসকীয়ৰ লগত থাক, ৰাইজে যদি কয় আপুনি বিপক্ষে থাকি আমাৰ অঞ্চলৰ কাৰণে মাত মাতি যাওক, আমি তেখেতসকলৰ ওপৰত আমি চব এৰি দিম।